এবাৰ দেৱী সত্যভামাই ভগৱান শ্ৰীকৃষ্ণক ক'লে, হে স্বামী, আপুনি মোক তুলসী গুৰিত পানী দিয়াৰ মাহাত্ম্যৰ কথাটো ক'লে, কিন্তু মোৰ মনলৈ আকৌ কেইটামান প্ৰশ্ন আহিছে যে তুলসী গুৰিত পানী দিয়াৰ সৰ্বোত্তম বিধি কি, তুলসীত কেনেকৈ পানী ঢালিব লাগে তথা তুলসীত পানী দিওঁতে কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, যেনেকৈ তুলসীত পানী দিয়াৰ মাহাত্ম্য আছে তেনেকৈ তুলসীত পানী দিয়া সময়ত কোৱা মন্ত্ৰৰো মাহাত্ম্য আছে। এই মন্ত্ৰটো 3টা শব্দেৰে গঠিত। যি ব্যক্তিয়ে তুলসীত পানী দিয়াৰ সময়ত এই 3টা শব্দৰ উচ্চাৰণ কৰে তেওঁৰ ঘৰত সাক্ষাৎ লক্ষ্মী প্ৰৱেশ কৰে, তেওঁৰ ঘৰত কেতিয়াও দৰিদ্ৰতাই স্থান নাপায়। এই মহামন্ত্ৰটো কোৱাৰ আগত মই তোমাক এই মন্ত্ৰটোৰ মাহাত্ম্যৰ কথা ক'ম, যি কথা শুনা মাত্ৰকে মানুহৰ সকলো পাপ নষ্ট হৈ যায়, মানুহে 100 বছৰৰ পুণ্যৰ ফল পায়। সেয়েহে তুমি এই কথাখিনি অতি মনোযোগেৰে শুনিবা। তেতিয়া দেৱী সত্যভামাই ক'লে, হে স্বামী, আপুনি মোক এই মহামন্ত্ৰৰ মাহাত্ম্যৰ কথা কওক, মই অতি মনোযোগেৰে শ্ৰৱণ কৰিম। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, দক্ষিণৰ ফালে এখন নগৰত সুশৰ্মা নামৰ এজন ব্ৰাহ্মণ আছিল। স্বভাৱত তেওঁ মিছলীয়া আছিল, পাপৰ শিৰোমণি। তেওঁৰ জন্ম এনে এটা পৰিয়ালত হৈছিল যি পাপ কৰ্ম কৰাত নিপুণ, শাস্ত্ৰজ্ঞান শূন্য আছিল। জন্মমতে তেওঁ ব্ৰাহ্মণ ঠিকেই, কিন্তু কৰ্মত অত্যন্ত দুৰাচাৰী আছিল। তেওঁ পূজা পাঠ কৰাটো বাদেই ঘৰলৈ কোনো অতিথি আহিলেও আদৰ সৎকাৰ নকৰিছিল। তেওঁৰ ওচৰলৈ অহা অতিথিক কোনো দান দক্ষিণা নিদিয়াকৈয়ে নিষ্ঠুৰতাৰে খেদি পঠিয়াইছিল। তেওঁ পৰৰ স্ত্ৰীৰ প্ৰতি আসক্ত আছিল। মদিৰা পান কৰাৰ পৰা আদি কৰি সমস্ত বেয়াবোৰ তেওঁৰ গাত আছিল। সুশৰ্মাই দিনত খেতি বাতি কৰি ঘাঁহ বন বিক্ৰী কৰি নিজক পোহপালন দিছিল আৰু ৰাতি বেশ্যালয়ত কটাইছিল। এনেকৈ তেওঁ জীৱন নিৰ্বাহ কৰিছিল। এদিনৰ কথা, এদিন সুশৰ্মা ঘাঁহ বন কাটিবলৈ এজন ঋষিৰ আশ্ৰমত প্ৰৱেশ কৰিলে। ঘাঁহ বন কাটি থকা সময়তে এডাল বিষাক্ত সাপে তেওঁক দংশন কৰিলে আৰু সুশৰ্মাৰ থিতাতে মৃত্যু হ'ল। সেই সময়তে দুজন যমদূতে আহি সুশৰ্মাক যমলোকলৈ লৈ গ'ল। যমলোকত চিত্ৰগুপ্তই ব্ৰাহ্মণৰ সকলো হিচাপ নিকাচ কৰি চাই ক'লে, হে ধৰ্মৰাজ, এই ব্ৰাহ্মণে জন্মৰ পৰা মৃত্যুলৈ এটাও পুণ্যৰ কাম কৰা নাই, সেয়েহে তেওঁ নৰকত স্থান পোৱাৰ যোগ্য। লগে লগে যমৰজাই যমদূত দুজনক আদেশ দি ক'লে, এই পাপী ব্ৰাহ্মণক নৰকত ভয়ানকতকৈ ভয়ানক শাস্তি প্ৰদান কৰা। আদেশমতে কাম হ'ল। নৰকত বহু বছৰ শাস্তি ভোগ কৰাৰ পিছত ব্ৰাহ্মণ সুশৰ্মা এটা বলদ গৰুৰূপে জন্ম লাভ কৰিলে। বলদ ৰূপে জন্ম পাই ব্ৰাহ্মণে বোজা কঢ়িওৱাৰ কাম কৰিবলৈ ধৰিলে। তাৰ গৰাকীয়ে তাক দিনে ৰাতিয়ে কেৱল কামকেই কৰাবলৈ ধৰিলে। যেতিয়া বলদটোৱে কাম কৰিব নোৱাৰা হ'ল তেতিয়া এজন লেঙেৰা মানুহৰ ওচৰত বলদটোক বিক্ৰী কৰি দিলে। লেঙেৰা মানুহজনে বলদটো নিজৰ বোজা কঢ়িওৱা কামত লগালে। এনেকৈ বলদৰূপী ব্ৰাহ্মণে 8 বছৰ ধৰি সেই লেঙেৰা মানুহজনক পিঠিত তুলি ঘূৰোৱা ফুৰোৱা কাম কৰিলে। এদিন লেঙেৰা মানুহজনে বলদটোৰ পিঠিত উঠি অলপ ওখ স্থান এটালৈ যাত্ৰা কৰিছিল। কিছু দূৰ যোৱাৰ পিছত বলদটো আৰু আগুৱাই যাব নোৱাৰা হৈ পৰিল। চাওঁতে চাওঁতে বলদটো অজ্ঞান হৈ মাটিত বাগৰি পৰিল। বলদটোৰ এনে অৱস্থা দেখি ওচৰতে থকা সকলো মানুহৰ দয়া উপজিল। সেই মানুহকেইজনৰ মাজত এজন পুণ্যাত্মা ব্যক্তি আছিল। বলদটোৰ এনে অৱস্থাত তেওঁ অতি দুখ পালে আৰু বলদটোৰ শান্তিৰ বাবে তেওঁৰ পুণ্য দান কৰিলে। তেওঁক দেখি আন মানুহেও নিজৰ নিজৰ পুণ্য বলদটোক দান কৰিলে। তাৰ মাজত এগৰাকী বেশ্যায়ো নিজৰ পুণ্য দান কৰিলে। কিছু সময় পিছত বলদটোৰ মৃত্যু হ'ল। লগে লগে যমদূত দুজনে আহি বলদৰূপী ব্ৰাহ্মণৰ প্ৰাণটো লৈ গৈ যমৰজাৰ সন্মুখত উপস্থিত কৰালে। চিত্ৰগুপ্তই গণনা কৰি আচৰিত হৈ যমৰজাক ক'লে, হে ধৰ্মৰাজ, এই ব্ৰাহ্মণৰ সকলো জন্মৰ পাপ নষ্ট হৈ পৰিছে আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে এগৰাকী বেশ্যাই তেওঁক পুণ্য দান কৰিছে। তেওঁৰ সেই পুণ্যৰ ফলতেই এই ঘোৰ পাপী ব্ৰাহ্মণৰ পাপ নষ্ট হৈছে। চিত্ৰগুপ্তৰ কথা শুনি যমৰজাই ব্ৰাহ্মণক ক'লে, হে ব্ৰাহ্মণ, তোমাৰ জন্মৰ সকলো পাপ নষ্ট হৈছে, সেয়েহে তুমি পুনৰ মনুষ্য জন্মৰ অধিকাৰী হ'লা। যমৰজাৰ আশীৰ্বাদ পাই ব্ৰাহ্মণ সুশৰ্মা পুনৰ এজন ব্ৰাহ্মণ ৰূপে জন্ম ল'লে, কিন্তু এইবাৰ তেওঁ এজন পুণ্যাত্মা ব্ৰাহ্মণ। বেশ্যাগৰাকীয়ে দান কৰা মহাপুণ্যৰ বাবে ব্ৰাহ্মণৰ পূৰ্বজন্মৰ সকলো কথা মনত পৰিবলৈ ধৰিলে।
তেওঁৰ মনত পৰিল যে যেতিয়া তেওঁ এটা বলদ হিচাপে জন্ম লৈছিল তেতিয়া এগৰাকী বেশ্যাই তেওঁৰ পুণ্য দান কৰিছিল। সেয়েহে তেওঁ বেশ্যাগৰাকীৰ বিষয়ে জানিবলৈ ইচ্ছুক হৈ পৰিল। বেশ্যাগৰাকীক বিচাৰি বিচাৰি ব্ৰাহ্মণজনে বেশ্যাগৰাকী বাস কৰা নগৰীত উপস্থিত হ'ল। ইফালে সিফালে সোধ পোছ কৰি ব্ৰাহ্মণ সেই বেশ্যাগৰাকীৰ ঘৰত উপস্থিত হ'ল আৰু তেওঁক বাৰে বাৰে ধন্যবাদ জ্ঞাপন কৰিবলৈ ধৰিলে। তেতিয়া বেশ্যাগৰাকীয়ে সুধিলে, হে ব্ৰাহ্মণ, আপুনি কোন হয়? কি কাৰণে মোক ইমান ধন্যবাদ দিছে? তেতিয়া ব্ৰাহ্মণে ক'লে, হে আই, মই এজন ব্ৰাহ্মণ আৰু পূৰ্বজন্মতো এজন ব্ৰাহ্মণ আছিলোঁ, যিয়ে নিজৰ পাপৰ কৰ্মৰ বাবে পিছৰ জন্মত বলদ ৰূপে জন্ম পাইছিলোঁ, যাক আপুনি আপোনাৰ পুণ্য দান কৰিছিল, যাৰ বাবে মই পুনৰ মনুষ্যৰূপে জন্ম গ্ৰহণ কৰিলোঁ। আপোনাৰ পুণ্যৰ প্ৰভাৱৰ ফলতেই আজি মই মোৰ পূৰ্বজন্মৰ সকলো কথা জানিবলৈ সক্ষম হৈছোঁ। সেয়েহে মই আজি আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এটা কথা জানিব বিচাৰিছোঁ যে আপুনি মোক কি পুণ্য দান কৰিছিল, যাৰ বাবে মোৰ সকলো পাপ নষ্ট হৈ পৰিছিল। তেতিয়া বেশ্যাগৰাকীয়ে ক'লে, হে ব্ৰাহ্মণ, ময়ো মোৰ জীৱনত কোনো পুণ্যৰ কাম কৰা নাই, কিন্তু মোৰ ঘৰত এটা ভাটৌ আছে, যিয়ে পিঞ্জৰাৰ ভিতৰৰ পৰাই মোক সদায় কিবা কিবি কৈ থাকে, যিবোৰ শুনাৰ পিছত মোৰ অন্তঃকৰণ পবিত্ৰ হৈ পৰে। সেই ভাটৌটোৱে কোৱা এটা মন্ত্ৰৰ পুণ্যকেই মই আপোনাক দান কৰিছিলোঁ। কথা শুনি ব্ৰাহ্মণে ভাটৌটোক লগ পোৱাৰ আগ্ৰহ প্ৰকাশ কৰিলে। কথামতে ব্ৰাহ্মণ আৰু বেশ্যাগৰাকীয়ে ভাটৌটোৰ ওচৰলৈ গ'ল। ব্ৰাহ্মণে ভাটৌটোক উদ্দেশ্যি ক'লে, হে মহাজ্ঞানী ভাটৌ, তুমি কি মন্ত্ৰ উচ্চাৰণ কৰিছিলা, যিয়ে আজি মোৰ জীৱন উদ্ধাৰ কৰিছে? এই মন্ত্ৰটো তোমাক কোনে শিকাইছে আৰু এই মন্ত্ৰটোৰ অৰ্থ কি? তেতিয়া ভাটৌটোৱে নিজৰ জন্মৰ বৃত্তান্ত শুনাবলৈ আৰম্ভ কৰিলে। হে ব্ৰাহ্মণ, পূৰ্বজন্মত ময়ো এজন ব্ৰাহ্মণ আছিলোঁ। মই মোৰ জ্ঞানৰ বাবে অহংকাৰী হৈ পৰিছিলোঁ। মই কেতিয়াও গুৰুজনক সন্মান কৰি নাপালোঁ। মোৰ অহংকাৰ ইমানেই বাঢ়ি গ'ল যে মই সকলোৰে লগত কাজিয়া পেচাল কৰিবলৈ ল'লোঁ। আন মানুহক নিম্ন খাপৰ বুলি জ্ঞান কৰিবলৈ ল'লোঁ। বিদ্যান লোকক সকলোৰে আগত অপমান কৰিবলৈ ল'লোঁ। মোৰ মৃত্যুৰ পিছত ধৰ্মৰাজে মোক অহংকাৰ আৰু আনক কৰা অপমানৰ বাবে ভাটৌ ৰূপে জন্ম দিলে। জন্মৰ পিছতেই মোৰ পিতৃ মাতৃৰ মৃত্যু হ'ল। এদিন মই গছৰ ডালত বহি কান্দি আছিলোঁ। সেই সময়তে কেইজনমান ঋষিমুনিয়ে মোৰ ক্ৰন্দন শুনি মোক তেওঁলোকৰ আশ্ৰমলৈ লৈ গ'ল আৰু তাত মোক সুন্দৰকৈ থকাৰ ব্যৱস্থা কৰাৰ লগতে ভোজনৰো ব্যৱস্থা কৰিলে। তেওঁলোকে কৰা শাস্ত্ৰ অধ্যয়ন শুনি শুনি মোৰ মনটো পবিত্ৰ হৈ পৰিছিল। ঋষিমুনিৰ স্ত্ৰীসকলে সদায় তুলসীত পানী ঢালে আৰু এটা মন্ত্ৰ উচ্চাৰণ কৰে। সেই মন্ত্ৰটো সদায় শুনি শুনি মোৰ মনত ৰৈ গ'ল আৰু মই এতিয়া সেই মন্ত্ৰটোকে গাই থাকোঁ, উচ্চাৰণ কৰি থাকোঁ। সেই মন্ত্ৰটোৰ প্ৰভাৱৰ ফলত মোৰ আজিলৈকে মৃত্যু হোৱা নাই। এতিয়া মোৰ বয়সেও 100 বছৰ পাৰ কৰিছে। এদিন এটা চোৰে মোক সেই আশ্ৰমৰ পৰা লৈ আহি এই আইজনীৰ ওচৰত বিক্ৰী কৰিলে আৰু তেতিয়াৰ পৰাই মই এই আইগৰাকীৰ লগত থাকোঁ আৰু সদায় এই মন্ত্ৰটো উচ্চাৰণ কৰোঁ। এই মন্ত্ৰটো শুনাৰ পিছৰে পৰা আইগৰাকীয়ে কৰা বেশ্যাবৃত্তি ত্যাগ কৰিলে আৰু ভগৱান বিষ্ণুৰ আৰাধনা কৰাত লাগিল। এই মন্ত্ৰৰ প্ৰভাৱতেই মই মোৰ জীৱনৰ সকলো পাপৰ পৰা নিজকে উদ্ধাৰ কৰিব পাৰিছোঁ আৰু তুমিও উদ্ধাৰ হৈছা। এইদৰে ভাটৌটোৱে মন্ত্ৰটোৰ লগতে নিজৰ জীৱনৰ বৃত্তান্ত বৰ্ণনা কৰিলে। আনফালে ব্ৰাহ্মণ আৰু বেশ্যাগৰাকীয়েও ভাটৌটোৰ কথা শুনি সদায় তুলসীত পানী দিয়া সময়ত মন্ত্ৰটো উচ্চাৰণ কৰা আৰম্ভ কৰিলে। এনেকৈ দিন পাৰ হ'ল। এদিন মন্ত্ৰটোৰ প্ৰভাৱতেই ভাটৌ, ব্ৰাহ্মণ আৰু বেশ্যাগৰাকী তিনিও দিব্য বিমানত উঠি বিষ্ণু লোকলৈ বুলি গমন কৰিলে। কথাখিনি কোৱা শেষ কৰি ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী সত্যভামা, এতিয়া তুমি বুজিলানে যে কেৱল তুলসীত পানী দিয়া সময়ত উচ্চাৰণ কৰা মন্ত্ৰটোৰ প্ৰভাৱৰ ফলত কেনেকৈ ব্ৰাহ্মণ, বেশ্যা, ভাটৌ তিনিওৰে জীৱনৰ সমস্ত পাপ খণ্ডন হ'ল। সেয়েহে প্ৰত্যেক ব্যক্তি, মহিলাই হওক বা পুৰুষেই হওক, তুলসীত পানী দিয়াৰ সময়ত এই তিনিটা শব্দৰ মন্ত্ৰটো উচ্চাৰণ কৰিব লাগে। হে দেৱী, এই মন্ত্ৰটো হৈছে ওম বৃন্দাবনয়ে স্বাহা। যি মহিলাই তুলসীত পানী দিয়া সময়ত এই মন্ত্ৰটো সদায় উচ্চাৰণ কৰিব তেওঁ অতি ভাগ্যশালী হৈ পৰিব। আনহাতে যি পুৰুষে নিত্যই এই কাম কৰিব তেওঁ ধন ধানেৰে পূৰ্ণ হৈ পৰিব। ঘৰৰ সন্মুখত তুলসী ৰাখি তাত সদায় এনেদৰে মন্ত্ৰোচ্চাৰণেৰে পানী দিলে সেই ঘৰখনক কেতিয়াও দুখ দৰিদ্ৰতাই স্পৰ্শ কৰিব নোৱাৰে।
স্বয়ং দেৱী লক্ষ্মী সেই ঘৰত প্ৰৱেশ কৰিব। যি পুৰুষ মহিলাই নিত্য তুলসীত পানী দিয়া সময়ত এই মন্ত্ৰ উচ্চাৰণ কৰে তেওঁলোকে সম্পূৰ্ণ সিদ্ধি পাব। মহিলাই তুলসীত পানী দিয়া সময়ত কেতিয়াও চুলি মেলি আৰু সেন্দুৰ নিপিন্ধাকৈ থাকিব নালাগে। সদায় চুলি ভালদৰে বান্ধি সেন্দুৰ পিন্ধি একান্ত চিত্তে এই মন্ত্ৰটো উচ্চাৰণ কৰি পানী দিব লাগে বা পানী ঢালিব লাগে। তুলসীত পানী দিয়াৰ পিছত তুলসীৰ পৰিক্ৰমা কৰিব লাগে। এনে কৰিলে সমস্ত দোষ নষ্ট হৈ পৰে। সদায় সন্ধিয়া তুলসী তলত তুলসীজোপাৰ পৰা অলপ আঁতৰত এগছি চাকি জ্বলাব লাগে। তুলসী তলত চাকি জ্বলালে ব্যক্তিৰ জীৱন ধন ধানেৰে পৰিপূৰ্ণ হৈ পৰে। হাজাৰটা অমৃত কলহেৰে স্নান কৰালেও শ্ৰীহৰি বিষ্ণুৱে সিমান আনন্দ নাপায় যিমান এটা তুলসী পাত আগবঢ়ালে পায়। 10,000 গৰু দান কৰিলে মানুহে যি ফল পায় সেই ফল মাত্ৰ তুলসী পাত দান কৰিলেই পোৱা যায়। যিয়ে মৃত্যু সময়ত তুলসীৰ পানী মুখত পায় তেওঁ বিষ্ণু লোকত স্থান পায়। যিয়ে স্নান নকৰাকৈ বাঁহী গাৰে অপবিত্ৰ কাপোৰ পিন্ধি তুলসী পাত ছিঙে তেওঁ মহাপাপী হয়। তুলসী পাত কেতিয়াও নখেৰে ছিঙিব নাপায়। তুলসী পাত ছিঙোতে সদায় এটা এটা পাত নিছিঙি অগ্ৰভাগৰ সৈতে ছিঙিব লাগে আৰু গছজোপা কেতিয়াও লৰাব নালাগে। তুলসী পাত ছিঙাৰ পৰা 3 দিনলৈ পবিত্ৰ হৈ থাকে। যিকোনো পূজা পাৰ্বণত সেই তুলসী ব্যৱহাৰ কৰিব পাৰি। প্ৰিয় দৰ্শক, এয়াই আছিল তুলসীত পানী দিয়াৰ সময়ত উচ্চাৰণ কৰিব লগা মন্ত্ৰটোৰ মাহাত্ম্য। এয়া আছিল এক আধ্যাত্মিক কাহিনী। এতিয়া জানো আহক ইয়াৰ আঁৰত থকা বিজ্ঞান কি। আমি সকলোৱে জানো যে তুলসী হৈছে এবিধ ঔষধি গছ, যিয়ে আপোনাক বিভিন্ন বেমাৰ বা ৰোগৰ পৰা পৰিত্ৰাণ দিয়াত সহায় কৰে। তুলসী ঘৰৰ সন্মুখত থাকিলে তাৰ ঔষধি গুণৰ বাবে পৰিৱেশ স্বাস্থ্যকৰ হৈ পৰে। আয়ুৰ্বেদত তুলসীৰ বহুল ব্যৱহাৰ আছে। আপুনি তুলসীৰ চাহ বনাই খাব পাৰে, তুলসীৰ পেষ্ট বনাই মুখত ঘঁহিব পাৰে, ছালৰ যিকোনো বেমাৰৰ বাবে তুলসী ব্যৱহাৰ কৰিব পাৰে ইত্যাদি। মুঠতে তুলসী এবিধ মহৌষধ। সেয়েহে হয়তো ঋষিমুনি বা অন্য বিজ্ঞ লোকে ইয়াক আধ্যাত্মিকতাৰ দৃষ্টিৰে মানৱ সমাজৰ কল্যাণৰ হকে প্ৰচাৰ কৰিছে। মানুহৰ যেতিয়া তন মন সুস্থ হৈ থাকে তেতিয়াই দুখ দৰিদ্ৰতা আঁতৰি যায়। গতিকে আপুনি কি বুলি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।